নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান এমেজনৰ ভেকেন্সি আলোচনা কৰি আপোনালোকক দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সব মনস্থ নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোক চাকৰিৰ পৰা আপডেট দি থাকো আজি ওয়াৰ্ক ফ্ৰম হোম আছে আৰু অফিচৰৰ চাকৰি আছে এমেজনৰ দুটা চাকৰি আছে আজি এটা নিজৰ ঘৰত থাকি চাকৰি কৰিব পাৰিব আৰু অফিচত যদি যাব খোজে গুৱাহাটীতে অফিচটো আছে তাতে যা চাকৰি কৰিব পাৰিব এটা নিজৰ ইচ্ছা আপোনালোকৰ সো তাৰ আগতে এইবোৰ চাই ল'ব পাৰে বাৰ্গাৰ পেইন্টছৰ চাকৰি চলি আছে ৰং কোম্পানী ভেকেন্সি অল আসাম প্ৰাইভেট জব ICIC বেংকৰ ভেকেন্সি আসাম প্ৰাইভেট জব নিউজ বন্ধন বেংক উজ্জীৱন স্মল ফাইনেন্স এক্সিছ বেংক ফুড কোম্পানী সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহি থাকে সেইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেটখিনি ৰেগুলাৰ পাই থাকে যদি লাষ্টে যোৱাৰ পিছত আবেদন কৰে একো লাভ নহব হেনকৈ আবেদন কৰক আজি ওয়াৰ্ক ফ্ৰম হোম হ'ব আৰু পাৰ্ট টাইমও কৰিব পাৰে ফুল টাইমও কৰিব পাৰে যদি ৰাতি চাকৰিটো কৰিম বুলি ভাবে যোনটো ওয়াৰ্ক ফ্ৰম হোম সেইটো আপোনাৰ নিজৰ ইচ্ছা দিনত বেলেগ এটা চাকৰি কৰি ৰাতি সেইটো চাকৰিও কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰী নিবনুৱা সবে পাৰিব এটা চাকৰি আবেদন কৰিব জয়েন ফ্ৰী কৰিব পাৰিব উপাৰ্জনৰ সুবিধা সো মই দেখাই দি আছো অৰিজিনাল চাকৰি হয় গোটেইবোৰ দৰমহা মান্থলি আপোনালোকৰ 25 ৰ পৰা 30,000 লৈ উপাৰ্জন কৰিব পাৰিব সো ফ্ৰেণ্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছো আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিও চাই যোনে চাকৰি পাইছে বা শৰ্টলিষ্টেড হৈছে সবকে অভিনন্দন জনাইছো আৰু আব্দুল তেওঁ আমাৰ ভিডিও চাই জব এটা পাইছে সানভেলি হস্পিটালৰ ফাৰ্মাসি যোনটো জবটো দেখাইছিল তাতে চাকৰি পাইছে আৰু 1 তাৰিখৰ পৰা জয়েন আছে মানে জুনৰ 1 তাৰিখৰ পৰা জয়েন কৰিব সো বহুত কিনিৰে সদায় চাকৰি পাই আছে এটো চেনেলৰ পৰা সো আপোনালোকে নিজৰ বিশ্বাস কৰক আৰু ভালদৰে এপ্লাই কৰক তেতিয়া এটা চাকৰি পাব 4টা জব এপ্লাই কৰি কোনোবাই কমেন্ট কৰিছিল যে আমি চাকৰি পোৱা নাই 4টা জব এপ্লাই কৰিলে কিটাও চাকৰি নাপায় এমাহত যেমানটা চাকৰি নো গোটেইবোৰ এপ্লাই কৰক তেতিয়া এটা দুটা চাকৰিত ইন্টাৰভিউ কাৰণে মাতিব যিহেতু জানে আপোনালোকে কিমান কম্পিটিশন চলি আছে হেতু কাৰণে ভালদৰে এপ্লাই কৰক সব এপ্লাই কৰক এমাহ এপ্লাই কৰক নিশ্চয় এজনলৈ এটা চাকৰিত মাতিব আপোনালোক হেতু কাৰণে ভালদৰে এপ্লাই কৰক আজি বহুত ভাল ভাল চাকৰি আছে ভালদৰে এপ্লাই কৰি যাওক প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ওয়াৰ্ক টু অফিচত যাই যোনটো চাকৰি কৰিব লাগিব হেতু মই দেখাই দি আছো প্ৰথমতে তাৰ পিছত যোনটো ঘৰত থাকি আৰামছে ইনকাম কৰিব পাৰিব এমেজনৰে হয় দুটা চাকৰি সো হেতু মই দেখাই দি আছো প্ৰথমতে অফিচত যাই চাকৰি কৰিব লাগা এটো হয় টিম লিডাৰ হিচাপে যাব লাগিব অফিচত আৰু ওয়াৰ্কিং কৰিব লাগিব সেন্টাৰ মেনেজাৰ টু এনচিউৰ স্মুথ ফাংচন অফ দা এমেজন ট্ৰান্সপৰ্টেশন অপাৰেশন মানে এমেজনৰ যোনবোৰ অৰ্ডাৰ আহিব এইবোৰ ট্ৰান্সপৰ্টেশন খিনি স্মুথলি হৈ আছে নে হেবোৰ গৰখিনি চাব লাগিব এনচিউৰ কৰিব লাগিব যে ভালদৰে ডেলিভাৰি খিনি হৈ আছে না গটেখিনি এমেজন আপুনি জানে ডেলিভাৰি ৰিলেটেড কাম থাকিব হেবোৰ গটেখিনি চাব লাগিব সো আপুনি পঢ়ি লব এইবোৰ স্কিল কিছুমান লাগিব যেনেকুৱা এক্সিকিউশন স্কিল আৰু একশন ওৰিয়েন্টেড হ'ব লাগিব ষ্ট্ৰং এটা আৰু এবিলিটি টু ওয়ার্ক আন্ডার প্রেসার সিচুয়েশনত কাম কৰিবলৈ আপোনালোকৰ আগ্ৰহ হ'ব লাগিব সো কিনে পঢ়ি লব ভালদৰে দিয়া আছে বস্তুখিনি আৰু এনালিটিক্যাল স্কিল কিছুমান লাগিব যেনেকুৱা আপোনালোকৰ এনালাইজ কৰিব লাগিব ইন্টাৰপ্ৰেট কৰিব লাগিব ইনফৰমেশনবোৰ আইডেন্টিফাই কৰিব লাগিব আৰু ভ্যালিডেটিং কৰিব লাগিব কি ফেকবোৰ সো কিনে চাই লব পাৰে উই আৰ ওপেন টু হায়াৰিং ক্যান্ডিডেট টু ওয়ার্ক out of one of the following location এই লোকেশনৰ কাৰণে খালি ক্যান্ডিডেট আবেদন কৰক মানে গুৱাহাটী লোকেশনৰ কাৰণে ক্যান্ডিডেটবোৰ আবেদন কৰক স্যাৰ এটো কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হলে হল মানে গ্ৰেজুৱেচন হলে হল খালি গ্ৰেজুৱেচন হলে হৈ যাব লাগে আৰু স্পিক ৰাইট আৰু ৰিড ফ্লুয়েন্সি ইন ইংলিশ ক'ব জানিব লাগিব লিখিব জানিব লাগিব আৰু পঢ়িব জানিব লাগিব সো কিনে চাই লব পাৰে আৰু এমএস অফিস প্ৰডাক্ট আৰু এপ্লিকেশনবোৰ জানিব লাগিব সো এক্সপেৰিয়েন্স যাৰ আছে অপাৰেশন ৰলত হিয়তক বেছি প্ৰেফাৰেন্স দিয়াব এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্সে পাৰিব হিয়তক খালি প্ৰেফাৰেন্সে দিয়াব বেলেগ ক্যান্ডিডেটক ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰিব যাৰ গ্ৰেজুৱেচন হৈ আছে সো এপ্লাই লিংক দি আছে ক্লিক কৰিলে হল ডাইৰেক্ট কলটো যাব দৰকাৰ নাই ডাইৰেক্ট ক্লিক কৰি দিলে হল এটা আহি যাব টিম লিডাৰ লাষ্ট মাইল আসাম এটা গটেখিনি পঢ়িলো মই বুজাই দিলো আপোনালোকৰ বস্তুবোৰ গটে এটা আছে গুৱাহাটী লোকেশনৰ কাৰণে ভেকেন্সি এস মানে আসাম আইএনডি মানে ইণ্ডিয়াৰ আসামৰ গুৱাহাটীৰ ভেকেন্সি এটো এটা আৰু যোন ইন্টাৰেস্টেড হয় এমেজনৰ নিচিনা ডাঙৰ কোম্পানীত এটা চাকৰি কৰিব খোজে হিয়তে নিশ্চয় আবেদন কৰক এটা নেক্সট স্পেশাল চাকৰি যোনটো কাৰণে সবে ৰখি আছিল কাস্টমাৰ সাৰ্ভিস এসোসিয়েট ৰিমোট অৰ্থাৎ ওয়ার্ক ফ্রম হোম অপৰচুনিটি নিজৰ ঘৰত থাকি এটা চাকৰি কৰিব পাৰিব সো এটো কাৰণে আপোনালোকৰ কিছুমান নৰ্মছ আছে ৰেগুলেশন আছে মই বুজাই দি আছো
সাপোৰ্টিং কাষ্টমাৰৰ সৈতে কথা ক'ব লাগিব এইবোৰ যোনবোৰ কাষ্টমাৰ কেয়াৰ ৰিলেটেড কাম থাকে সেইবোৰে আপোনালোকৰ গোটেইবোৰ কাম হ'ব সো টেকনিক্যাল অলপমান টাস্কও থাকিব Amazon ৱেবছাইট প্ৰাইম সাৰ্ভিস ডিজিটেল সাৰ্ভিস কিনে চাই ল'ব পাৰে ইউ কেন এক্সপেক্ট কৰিব পাৰে আপোনালোকৰ অন জব লাৰ্নিং আৰু গ্ৰোথ অপৰচুনিটি সো অন জব লাৰ্নিং আৰু গ্ৰোথ অপৰচুনিটি পাব খালি এটাই দিগদাৰি আপোনালোকৰ কিতাবা ডে শিফট হ'ব পাৰে কিতাবা নাইট শিফট হ'ব পাৰে মানে কিতাবা হেটো আপোনালোকৰ ৰটেশন শিফট হ'ব চাকৰিটো লেখাই আছে শিফট হিচাপে চাকৰি হ'ব কিতাবা ৰাতি 1টা বজাতো হ'ব পাৰে কিতাবা ৰাতিপুৱা 9টা বজাতো হ'ব লাগে কিতাবা ৰাতি 11টা বজাতো হ'ব পাৰে কিতাবা ৰাতিপুৱা 3টা বজাতো হ'ব পাৰে হেটো কোম্পানীৰ ইচ্ছা কোনটো টাইমত আপোনাৰ চাকৰিটো দিয়ে হেটো কাৰণে ট্ৰেইনিং দিয়া হ'ব স্কিলফুল সো ল্যাপটপ মাইক্ৰোফোন আৰু হেডসেট কোম্পানীৰ পৰা দিয়া হ'ব এটা চিন্তা কৰিবলৈ দৰকাৰ নাই যে আমাৰ ল্যাপটপ নাই দাদা কেনেকৈ চাকৰিটো কৰিম ল্যাপটপ মাইক্ৰোফোন আৰু হেডসেট গোটেইখিনি কোম্পানীৰ পৰাই দিয়া হ'ব সো আপোনালোকৰ খালি এখন ভাল ডেস্ক হ'ব লাগিব আৰু চেয়াৰ হ'ব লাগিব আৰু এটা ভাল এটা এনভাইৰনমেন্ট হ'ব লাগিব যাতে শান্তিময় ঘৰত থাকি থাকে চাকৰিটো কৰিব পাৰে নিজৰ যদি ৰুম আছে এটা আৰামছে কৰিব পাৰিব চিন্তাৰ কথাই নাই যে মানে ৰাতি নহওক কিয় আৰু এইখিনি পঢ়ি ল'ব পাৰে পঢ়ি লৈ তলত আহিব পাৰে তলত খালি এটাই বস্তু মেনশন কৰা আছে যে 18 প্লাস হ'ব লাগিব ম্যাক্সিমামটো দিয়া নাই স্বপ্ন যদি ৰিটায়াৰটো কৰা হৈ আছে বা ৰিটায়াৰ্ড কৰি চাকৰি কৰিব খুজি আছে তেতিয়াও পাৰিব যেহেতু খালি মিনিমাম এজটো দি আছে ম্যাক্সিমাম যে মানে হওক হেটো আপোনালোকৰ ইচ্ছা ষ্ট্ৰং কমিউনিকেশ্যন স্কিল হ'ব লাগিব both written আৰু oral fluency experience working with computer জানিব লাগিব হেটোৱে মেইন বস্তু ঘৰত থাকি থাকে কোম্পানী আপোনাক গোটেইখিনি ফেসিলিটি দিয়া হ'ব হেডফোন হেডসেট মাইক্ৰোফোন ল্যাপটপ গোটেইখিনি দিয়া হ'ব খালি আপোনালোকৰ কম্পিউটাৰ জানিব লাগিব মানডে টু সানডে ডিউটি হ'ব কিবা অফ থাকিব পাৰে মই দেখাই দিছো কেনেকৈ কি অফ থাকে আৰু ৰটেশন শিফট মই কলোৱে আপোনালোকৰ কিবা লেট নাইটো কাম কৰিব লাগা হ'ব পাৰে ই টেকনিক্যাল কিছুমান প্ৰস্পেক্ট আছে চাই ল'ব পাৰে আৰু হাৰ্ড ওয়াৰ্কিং হ'ব লাগিব কাস্টমাৰ ফ্ৰেন্ডলি হ'ব লাগিব এবিলিটি টু লাৰ্ন কুইকলি ৰান কৰা হ'ব লাগিব কমফৰ্টেবল মাল্টিটাস্কিং ইন এ হাই এনাৰ্জি এনভাইৰনমেন্ট কিছুমান বেনিফিট পাব যেনেকৈ আপোনালোকৰ মেডিকেল ইন্সুৰেন্স পেনশন প্ল্যান ইন্টাৰনেট এলাউৱেন্সেস কিনি পাব লাইফষ্টাইল বেনিফিট আৰু ডিসকাউন্ট প্ৰডাক্ট of our Amazon extra program so expert training গোটেইখিনি দিয়াই হ'ব খালি আপোনালোকৰ 3 ঘণ্টা এটা পৰীক্ষা হ'ব 3 ঘণ্টা পৰীক্ষাটো যদি পাস কৰি যায় আৰামছে আবেদন কৰিব পাৰিব গোটেইখিনি দিয়া আছে পঢ়ি ল'ব এবাৰ ভালদৰে মই যেমানদৰ পাৰিলো বুজাই দিলো আপোনালোকক সো কি অলপমান পঢ়ি ল'ব মই আপোনাক কৈ দি আছো 4 ঘণ্টাকে যদি কাম কৰে এটা উইকত 4 দিন যদি কাম কৰে মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে তেতিয়ালে 10 ঘণ্টা চাকৰি কৰিব লাগিব আৰু যদি 5 দিন কাম কৰে মানডে টু ফ্ৰাইডে কাম কৰে তেতিয়ালে 8 ঘণ্টা কৰিব লাগিব আৰু মানডে টু স্যাটাৰডে যদি কৰে তেতিয়ালে 6 ঘণ্টা কৰিব লাগিব হেনকৈ কমি থাকিব আপোনালোকৰ ইচ্ছা উইকত 4 দিনো কৰিব পাৰে 5 দিনো কৰিব পাৰে 6 দিনো কৰিব পাৰে সৈখিনি চাই ল'ব বস্তুখিনি গোটেইখিনি দিয়া আছে পঢ়ি ল'ব এবাৰ মই আপোনাক যেমানদৰ ভালদৰে বুজাব পাৰিলো বুজাই দিলো সো খালি এটা পৰীক্ষা হ'ব পৰীক্ষাটো যদি দি লয় মই দেখাই দি আছো এপ্লাই লিংকত ক্লিক কৰিলে হল আপোনাক আহি যাব যোনটো এপ্লাই ৱেবছাইট আছে এটা আহি যাব অলপমান লোডিং ল'ব যেহেতু মুকলি হৈছে কালি চাকৰিটো সব বহুতে একেলগে এপ্লাই কৰি আছে এনেকৈ ইয়েস কৰি দিব মই দেখাই দি আছো এটা আপোনাকৰ কিবা হায়দৰাবাদ যাব লাগিব পাৰে হেটো আপোনাৰ কোম্পানীৰ পৰা টিকেট কাটি দিব এটা হেড অফিস যেটা হায়দৰাবাদত আছে বাকিখিনি ওয়ার্ক ফ্রম হোমে হয় চিন্তা কৰিবলৈ দৰকাৰ নাই কিবা হায়দৰাবাদ যাব লাগিব পাৰে কিবা কাম বা ট্ৰেইনিং বা কিবা স্পেশাল প্ৰগ্ৰাম হ'ব পাৰে তেতিয়া মাতিব আপোনালোকক তেতিয়ালে গলে হল তাৰ পিছত আৰু জব এপ্লিকেশনখন প্ৰথমতে দিব লাগিব এডমিট কৰি পেলাই সাবমিট কৰি পেলাই ওয়ার্ক অ্যাসেসমেন্ট এটা হ'ব তাৰ পিছত এটা পৰীক্ষা হ'ব অনলাইন তাৰ পিছত আপোনালোক জয়েন কৰি ল'ব পাৰিব যদি পৰীক্ষাটো ভাল হয় যদি পৰীক্ষাটো বেয়া কৰে তেতিয়া জয়েন কৰিব নোৱাৰিব এপ্লাই লিংক ওপৰতে দিয়া আছে এটা এপ্লাই লিংক দিয়া আছে ক্লিক কৰিলে পাই যাব গোটেই লিংকবোৰ ফৰ্ম এখন আহি যাব ফিল আপ কৰি সাবমিট কৰি দিলে হল তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে ভিডিওটো চাই ভাল লাগিল ভিডিও লাইক কৰি আপোনালোকৰ ফ্ৰেন্ড হৈতে বন্ধু বান্ধৱীৰ ভিডিওটো শেয়াৰ কৰি দিব নাপাৰিব যাতে হিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব আৰু WhatsApp টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰে না পৰিবৰ তাৰ ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে